নমস্কাৰ মৰমৰ ছাত্ৰসকল তোমালোকৰ 22 তাৰিখে হ'বলগীয়া বিএছচি নাৰ্ছিং পৰীক্ষাৰ CW বিএছচি নাৰ্ছিং পৰীক্ষাৰ কিছুমান গুৰুত্বপূৰ্ণ টপ 30টা কোৱেশ্চন লৈ আছো যাৰ ভিতৰত তোমালোকে দেখা পাবা ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজিৰ কোৱেশ্চন হ'ব সো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা চাই যোৱা আৰু এই কোৱেশ্চনবোৰৰ ভিতৰৰ পৰা যিকোনো 5টা বা 10টা কোৱেশ্চন তোমালোকৰ কমন থাকিব পৰীক্ষাত মানে এই কিছুমান বেসিক কোৱেশ্চন আছে যিখিনি বেসিক কোৱেশ্চন তোমালোকৰ পৰীক্ষাত প্ৰত্যেকবাৰ আহি থাকে সো তোমালোকে ভালদৰে মন দি প্ৰথমৰ পৰা ভিডিওটো হেকলৈকে চাই যোৱা আৰু তোমালোকে কিমান স্কোৰ কৰিব পাৰিলা তোমালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা সো বলকে ভিডিওটো আৰম্ভ কৰো আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লবা ইয়াৰ প্ৰথম নম্বৰ কোৱেশ্চন যে গাউছৰ সূত্ৰ কাৰ বাবে প্ৰযোজ্য গাউছ ল ইজ এপ্লিকেবল টু ইয়াৰ প্ৰথম এনসারটো হ'ব কেৱল বিন্দু আদান গাউছৰ সূত্ৰ কি আছিল বিন্দু আদান মানে পয়েন্ট চাৰ্জ অনলি ঠিক আছে ইয়াৰ প্ৰথম নম্বৰ কোৱেশ্চনটো এই নম্বৰ এনসারটো হ'ব তাৰ পিছত আহিল যে in Young's double slit experiment the fringe width is given by Youngৰ দ্বিছিদ্ৰ পৰীক্ষাত ফ্ৰিঞ্জৰ প্ৰস্থ কি আছিল ঠিক আছে সো তোমালোকে ইয়াতে চাও পাৰিছা lambda d by d আৰু d by lambda d আৰু d lambda by d ইয়াৰ ভিতৰত এনসারটো হ'ব তোমালোকৰ a নম্বৰটো ঠিক আছে lambda d by d কি আছিল lambda d by d সো তোমালোকে এটা বস্তু লক্ষ্য কৰিবা যে এতে তোমালোকে দেখা পাইছা যে প্ৰথমত lambda আছে তাৰ পিছত lambda আৰু d টো ক্যাপিটাল যেটো থাকিব তাৰ পিছত যেটো স্মল d থাকিব হেতু হল তোমালোকৰ আনসার ঠিক আছে তাৰ পিছত দেখো আমি 3 নম্বৰ কোৱেশ্চনত তোমালোকৰ the principle of a transformer is based on ট্ৰান্সফৰ্মাৰ নীতি কিহৰ ওপৰত ভিত্তি কৰি আছে ইয়াতে বহুতো ছাত্ৰ-ছাত্ৰী ভুল আনসারটো দিব পাৰে যে তোমালোকৰ এসিৰ পৰা ডিসি হ'ব পাৰে ঠিক আছে বহুতো মানে ছাত্ৰ-ছাত্ৰী ভুল ধাৰণা থাকিব পাৰে সে এইটো নহয় তোমালোকৰ কি হ'ব ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশন ইয়াৰ প্ৰথম নম্বৰ যেটো আনসার আছে ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশন বিদ্যুৎ চুম্বকীয় প্ৰেৰণ শক্তিৰ ওপৰত ট্ৰান্সফৰ্মাৰ নীতিটো বৰ্তি থাকে ঠিক আছে সো EMF যেটো কয় EM শর্ট ফর্ম EM ইলেক্ট্ৰোমোটিভ ফোর্স সো এটো হ'ব এই নম্বৰটো হ'ব তোমালোকৰ শুদ্ধ আনসার তাৰ পিছত আহিল কোৱেশ্চন নম্বৰ 4 the Broglie wavelength of a particle with momentum p is ফৰবেগ p থকা কণাৰ দি ব্ৰগলিৰ তৰংগদৈৰ্ঘ্য কি সো এটো বহুতে কমন কোৱেশ্চন হয় তোমালোকৰ ডুৱেল নেচাৰ এণ্ড ৰেডিয়েশনৰ পৰা এই কোৱেশ্চনটো দিয়া হৈছে ইয়াৰ ভিতৰত তোমালোকৰ শুদ্ধ আনসারটো হল h/p ঠিক আছে lambda is equal to h/p হ'ব তোমালোকৰ শুদ্ধ আনসার আৰু ইয়াতে তোমাৰ যেটো ভৰ আছে ভৰবেগ যদি উল্লেখ দিয়া থাকে তেনেহলে তোমালোকৰ ভৰবেগৰ ক্ষেত্ৰত কি হ'ব h/mv হ'ব তোমালোকৰ ভৰবেগৰ ক্ষেত্ৰত যদি ভৰবেগ উল্লেখ থাকে তেনেহলে h/mv হ'ব ঠিক আছে তাৰ পিছত আহিল তোমালোকৰ কোৱেশ্চন নম্বৰ 5 ত তোমালোকৰ pn junction diode current flows pn junction diode বিদ্যুৎ প্ৰবাহ কেনেকৈ হয় মানে তোমালোকৰ pn junction যে আছে কমিউনিকেশন সিস্টেম যেটো তোমালোকৰ লাস্ট চ্যাপ্টাৰ আছে ফিজিক্সৰ লাস্ট চ্যাপ্টাৰৰ পৰা দিয়া হৈছে pn জাংশনৰ কাৰ্যবলী কৰ পৰা আৰম্ভ হয় ঠিক আছে সো তোমালোকৰ এটো কি হ'ব যদি ডাইৰেক্টৰ পৰা হয় মানে ডাইৰেক্টলি যদি pn জাংশনটো গতি কৰে তেনেহলে তাক কি ক'ব ফৰৱাৰ্ড বায়াসত p ৰ পৰা n লয় ঠিক আছে from p to n is n in forward bias ইয়াৰে শুদ্ধ আনসারটো হ'ব এই নম্বৰ আৰু যদি দিয়ে যে pn জাংশন ডাইৰেক্ট বিদ্যুৎ প্ৰবাহ উলটা কেনেকৈ আহে ঠিক আছে তাৰ ক্ষেত্ৰত তোমালোকৰ b2 হ'ব মানে ফৰৱাৰ্ড বায়াস মানে n ৰ পৰা p লৈ আৰু যদি ডাইৰেক্ট দিয়ে তেনেহলে p ৰ পৰা n লয় ঠিক আছে আৰু যদি তোমালোকৰ ইনডাইৰেক্ট দিয়ে তেনেহলে n ৰ পৰা p লয় সো তোমালোকে এই বস্তুটো মনত ৰাখিবা তোমালোকে বেসিকৰ পৰা বেসিক লৈ তোমালোকে বস্তুখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা মুখস্থ নকৰিবা ঠিক আছে তোমালোকে মূল বেসিকখিনি জানিবলৈ চেষ্টা কৰিবা তাৰ পিছত আছে Question number 6 ত তোমালোকৰ দিয়া আছে যে the IUPAC name of CH3CH2CSO কি দিয়া আছে তোমালোকৰ CH3CH2CSO ৰ IUPAC নাম কি হ'ব সো তোমালোকে যে সকল ছাত্ৰছাত্ৰী এতিয়ালৈকে তোমালোকে IUPAC নামটো ভালকৈ তোমালোকে আয়ত্ত কৰিব পৰা নাই কেমিষ্ট্ৰিৰ ইনঅৰ্গানিকৰ সো তোমালোকে আয়ত্ত কৰি লবা কিয়নো IUPAC নাম তোমালোকৰ এটা পৰীক্ষাত থাকিব লাগে এবাৰ বিএছচি নাৰ্ছিংৰ পৰীক্ষা ঠিক আছে সো ইয়াতে কি দিয়া আছে তোমাৰ CH2 মিথেন ইথেন প্ৰপেন ঠিক আছে এটো তো হৈ গল তোমালোকৰ বেসিক খিনি এতিয়া প্ৰপেন আৰু তাৰ লগতে কি আছে HO তাৰ মানে কি এটা এলকাইল যোগ হৈ আছে তাৰ কাৰণে কি হ'ব তোমালোকৰ শুদ্ধটো প্ৰপানেল ঠিক আছে এলকোহল যেহেতু যোগ হৈ গৈছে এই কাৰণে এটো আনসার হ'ব তোমালোকৰ প্ৰপানেল ঠিক আছে তারপর থাকে কোশ্চেন নাম্বার 7 লৈ
ইয়া কুৱেশ্যন নাম্বাৰ 7ত খুবেই কমন কুৱেশ্যন হয় তোমালোকৰ প্ৰত্যেকবাৰে পৰীক্ষাত আহি থাকে এইবোৰ কুৱেশ্যনে কিন্তু আহে তোমালোকে ভালদৰে চাবা দে হা ইয়াতে দিয়া আছে তোমালোকৰ দি ইউনিট অফ ৰেট কনষ্টেণ্ট ফৰ এ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন প্ৰথম ক্ৰমৰ বিক্ৰিয়াৰ বাবে হাৰ ধ্ৰুৱকৰ একক কি ঠিক আছে সো তোমালোকৰ এইটো কি হ'ব তোমালোকে এটা বস্তু মনত ৰাখিবা যেটো তোমালোকৰ ফাৰ্ষ্ট সেকেন্ড আৰু থাৰ্ড অৰ্ডাৰ আছে হিয়াৰ ক্ষেত্ৰত তোমালোকৰ হাৰ ধ্ৰুৱক কি দিয়া আছিল ঠিক আছে সো তোমালোকৰ যদি s-1 থাকে তেনেহলে তোমালোকৰ এটো ফাৰ্ষ্ট অৰ্ডাৰ ৰিঅ্যাকশন হ'ব যদি তোমালোকৰ মল পাৰ 1 l s-1 থাকে তেনেহলে তোমালোকৰ সেকেন্ড হ'ব আৰু যদি l-1 তোমালোকৰ s-1 থাকে তেনেহলে এটো হ'ব তোমালোকৰ থাৰ্ড ঠিক আছে সো এই বেসিছত তোমালোকে ইয়াতে দিয়া আছে ফাৰ্ষ্ট অৰ্ডাৰ ৰিঅ্যাকশন সো ফাৰ্ষ্ট অৰ্ডাৰ ৰিঅ্যাকশন খনত কি হ'ব s-1 ইয়াতে তোমালোকৰ b2 শুদ্ধ আনসাৰ হ'ব সো তাৰ পিছত হয় তোমালোকৰ 7 নম্বৰ কোৱেশ্চন লৈ no sorry 8 নম্বৰ কোৱেশ্চন লৈ 8 নম্বৰ কোৱেশ্চনত ইয়াতে দিয়া আছে যে H2SO4 ৰ অক্সিডেশন ষ্টেট কিমান অক্সিডেশন ষ্টেট অফ H2SO4 H2SO4 ৰ গন্ধকৰ জাৰণ অৱস্থা কিমান সো তোমালোকৰ এটো কি হ'ব তোমালোকৰ 6 হ'ব সো যিসকল ছাত্ৰছাত্ৰী এতিয়ালৈকে জাৰণ সংখ্যা অলৱা শিকা নাই কেমিষ্ট্ৰিৰ সো তোমালোকে অৰ্গানিকৰ পৰা শিকি লবা যে তোমালোকৰ যেটো চেপ্টাৰ আছে P and D ব্লক আৰু P ব্লক যে আছে P ব্লকৰ পৰা তোমালোকে জাৰণ সংখ্যা কেনেকৈ ওলাব লাগে হিটো তোমালোকে শিকি লবা আৰু তোমালোকৰ কোঅৰ্ডিনেশন কম্পাউন্ড চেপ্টাৰ 2 ৰ পৰা তোমালোকে শিকিব পাৰা ঠিক আছে তাতো মানে জাৰণ সংখ্যাৰ ওপৰত বেসিছত কোৱেশ্চন সমূহ দেখিবলৈ পোৱা যায় ঠিক আছে সো এটো প্লাস কৰি দিছে সো ইয়াৰ পৰা তোমালোকৰ এটো জাৰণ সংখ্যা ওলাই গৈছে মানে এই মলিকুল বিলাক প্লাস কৰি জাৰণ সংখ্যাটো ওলাইছে তাৰ পিছত কোৱেশ্চন নম্বৰ 9 লৈ কোৱেশ্চন নম্বৰ 9 ত দিয়া আছে হেবাৰ প্ৰক্ৰিয়াত ব্যৱহৃত উত্তেজক কি ঠিক আছে which catalyst is used in the Haber process যদি তোমালোকৰ হেবাৰ প্ৰসেস থাকে তেনেহলে হেবাৰ প্ৰসেসত মানে ব্যৱহৃত উত্তেজক হল Fe আইৰন ঠিক আছে আইৰন আৰু যদি তোমালোকৰ এনে যদি কিবা বেলেগ ক্যাটালিস্ট থাকে তেনেহলে তোমালোকে এটা বস্তু জানি লবা যে V2O5 হ'ব আৰু এই কোৱেশ্চনটো দিয়া হৈছে তোমালোকৰ P ব্লকৰ পৰা ঠিক আছে খুবই ইম্পৰ্টেন্ট কোৱেশ্চন হয় প্ৰত্যেকবাৰে আহি থাকে সো তোমালোকে ভালদৰে মন কৰি চাবা তাৰ পিছত আহিল কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত আহা কোৱেশ্চন নম্বৰ 10 ত দি ফৰ্মুলা অফ প্লাস্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত যেটো ফাৰ্ষ্ট 11 ৰ পৰা এই কোৱেশ্চনটো দিয়া হৈছে 11 ৰ কেমিষ্ট্ৰি পৰা ঠিক আছে সো ইটো তোমালোকৰ প্লাস্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত কি হ'ব CaSO4 হাফ H2O যদি তোমালোকে 11 ত ভালদৰে পঢ়িছা তেনেহলে গম পাবা ঠিক আছে তাৰ পিছত কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 ত দি ফাংশনাল গ্ৰুপ ইন এলডিহাইড ইজ এলডিহাইডৰ কাৰ্যকৰী গোট কি ঠিক আছে সো ইয়াতে বহুত ছাত্ৰছাত্ৰী অথবা জানে এলডিহাইডৰ কাৰ্যকৰী গোট হ'ল CSO ঠিক আছে CSO হ'ব এলডিহাইডৰ কাৰ্যকৰী একক আৰু এইবিলাকো বেলেগৰ একক হয় সো তাৰ পিছত কোৱেশ্চন নম্বৰ 11 লৈ কোৱেশ্চন নম্বৰ 11 ত তোমালোকৰ দিয়া আছে যে অলপ আগতে যে পঢ়িলো হেতু কোৱেশ্চনৰ ওপৰতে বেছিস যে তোমালোকৰ দিয়া আছে যে ক্যাটালিস্ট ইউজড ইন দি কন্টাক্ট প্ৰসেসেস কন্টাক্ট প্ৰক্ৰিয়াত ব্যৱহৃত উত্তেজক কি আছিল ইটো হ'ব তোমালোকৰ V2O5 ঠিক আছে ইটো কোৱেশ্চনটো দিয়া হৈছে তোমালোকৰ P ব্লকৰ পৰা কোৱেশ্চনটো দিয়া হৈছে P ব্লকৰ পৰা তো তোমালোকে ভালদৰে এনসিটি কিতাপখন একবাৰ ভাল কৰি পঢ়ি চাবা অকল যে তোমালোকে PDF ৰ ওপৰত তোমালোকে যে ডিপেন্ড কৰি থাকিবা এনেকুৱা নহয় তোমালোকে এনসিটি কিতাপও পঢ়িবা কোৱেশ্চন নম্বৰ 12 ত দিয়া আছে যে দি হাৰ্ডেষ্ট ন্যাচুৰাল সাবস্টেন্স নন এজ ঠিক আছে মানে জ্ঞাত হাৰ্ডেষ্ট প্ৰাকৃতিক পদাৰ্থটো কি আছিল সো ইয়াতে বহুত ছাত্ৰছাত্ৰীৰ ভুল ধাৰণা থাকিব পাৰে যে গ্ৰেফাইট হ'ব পাৰে এটা বহুত ছাত্ৰছাত্ৰীৰ এটো ধাৰণা হ'ব পাৰে কিন্তু গ্ৰেফাইট নহয় এটো ডায়মণ্ড হ'ব ঠিক আছে সো ডায়মণ্ড এই পৃথিৱীত ন্যাচুৰাল হাৰ্ডেষ্ট যেটো প্ৰাকৃতিক উপাদান পোৱা যায় তাৰ ভিতৰত সবাতোকৈ যেটো হাৰ্ডেষ্ট উপাদান আছে হেতু হল তোমালোকৰ মেটালৰ ভিতৰত এটো ডায়মণ্ড ঠিক আছে তাৰ পিছতে কোৱেশ্চন নম্বৰ 30 এই কোৱেশ্চনটো এবাৰ বি আৰু ডি ফাৰ্মত তোমালোকৰ এই কোৱেশ্চনটো আহিছিল ঠিক আছে সো মানুহৰ তেজৰ pH কি মানুহৰ তেজৰ pH হল 7.2 ৰ পৰা 7.4 ৰ ভিতৰত হয় সো তোমালোকে আনসাৰটো 7.4 হ'ব তাৰ পিছত এই কোৱেশ্চন নম্বৰ 14 লৈ কোৱেশ্চন নম্বৰ 14 ত মানুহৰ বৃক্কৰ কাৰ্যকৰী একক কি দি ফাংশনাল ইউনিট অফ দি কিডনি ইজ এটা তোমালোকৰ কি হ'ব বহুত ছাত্ৰছাত্ৰী হয়তো জানে এটো হ'ব তোমালোকৰ নেফ্ৰন কিডনিৰ আন এটা নাম হল নাইবা দিব পাৰে যে আদাৰ নেম অফ কিডনি ঠিক আছে তো এটো হ'ব তোমালোকৰ নেফ্ৰন ইয়াৰ পিছত আছে কোৱেশ্চন নম্বৰ 15 মানুহৰ কোৱেশ্চন নম্বৰ 15 হুইচ অফ দি ফলোইং ইজ এ ভেষ্টিজিয়াল অৰ্গান ইন অৰ্গানছ মানুহৰ কোনটো লুপ্তপ্ৰায় অংগ ঠিক আছে এর আনসারটো হ'ব লুপ্তপ্ৰায় অংগটো হ'ব এপেন্ডিক্স তাৰ পিছত আহো কোৱেশ্চন নম্বৰ 16
কোশ্চেন নাম্বার 16 এইটো কোশ্চেন এবাৰ বি ফাৰ্ম আৰু ডি ফাৰ্মত এবাৰ এন্ট্ৰেন্স এক্সামত আহিছিল ঠিক আছে CWA সো তোমালোকে ইয়াতে দিয়া আছে হুইচ ভিটামিন ইজ ডেফিচিয়েন্সি কজেস স্কারভি কোনটো ভিটামিনৰ ওপৰত ভিটামিন স্কারভি হয় স্কারভি যি সকল ছাত্ৰছাত্ৰীৰ মনত নাথাকে হেতু তোমালোকে স্কারভিৰ পৰা বস্তুটো মনত ৰাখিবা এটো হ'ব তোমালোকৰ ভিটামিন সি ইস মানে ভিটামিন সি হৈ যায় সো তোমালোকে এটো মনত ৰাখিবা ভিটামিন সি আৰু এটা দিছিল যে ভিটামিন ডিৰ আন এটা নাম কি এটো হল তোমালোকৰ ক্যালসিফেৰল ঠিক আছে ক্যালসিফেরল তোমালোকে মনত ৰাখিবা এবাৰ তোমালোকৰ বি ফাৰ্ম আৰু ডি ফাৰ্মত এই কোশ্চেনটো আহিছিল কোশ্চেন নাম্বার 16 দিয়া আছে যে তোমালোকৰ হুইচ ব্লাড গ্ৰুপ ইজ এ ইউনিভার্সাল ডোনৰ ঠিক আছে এটো তোমালোকৰ কোনটো ৰক্ত গ্ৰুপ সাৰ্বজনীন দাতা ইয়াতে তোমালোকৰ হ'ব ও নেগেটিভ এটো ও দিয়া আছে অকল ও দিয়া আছে কিন্তু ও নেগেটিভ টু সাৰ্বজনীন দাতা মানে পৃথিৱীৰ ভিতৰত ৰেয়াৰ হয় মানে সবাতকৈ বেছি পোৱা যায় ও নেগেটিভ ঠিক আছে ইয়াৰ পিছত আহা অনেকটা কোশ্চেন লৈ ইয়াতে দিয়া আছে যে দি ভিটামিন ৰিকোয়ার্ড ফৰ ব্লাড ক্লটিং ইজ ৰক্ত জমাট বন্ধনৰ বাবে প্ৰয়োজনীয় ভিটামিন কি ভিটামিন কে তোমালোকে মনত ৰাখিবা ৰক্ত জমাট বন্ধনৰ বাবে প্ৰয়োজনীয়তা ভিটামিনটো হল ভিটামিন কে তার পিছৰ কোশ্চেনটো হল এসআইভি জেনেটিক ম্যাটেৰিয়েল অফ এসআইভি জিনীয় পদাৰ্থ কি ইয়াতে বহুতো ছাত্ৰছাত্ৰী হয়তো ভাবি পাৰে যে এসআইভি জিনীয় পদাৰ্থ ডিএনএ টু হয় কিন্তু কোনটো ডিএনএ হয় হয়তো তেওঁলোকে গম নাপায় ঠিক আছে তো তোমালোকে মনত ৰাখিবা যে এস ডিএনএ যেটো সিম্পল ডিএনএ আছে হেতু তোমালোকৰ এসআইভি জিনীয় পদাৰ্থ হয় তার পিছৰ কোশ্চেন ডি থিওরি অফ ন্যাচারাল সিলেকশন ওয়াজ প্রপোজড বাই প্ৰাকৃতিক নিৰ্বাচন তত্ত্বটো কোনে আৱিষ্কাৰ কৰিছিল এটো হ'ব তোমালোকৰ ডাৰউইন ঠিক আছে চার্লস ডারউইন হ'ব তোমালোকৰ আৱিষ্কাৰ কৰিছিল প্ৰাকৃতিক নিৰ্বাচন আৰু যদি দিয়ে তোমালোকৰ সার্ভাইভেল অফ দি ফিটেস্ট কোনে আৱিষ্কাৰ কৰিছিল ঠিক আছে তেনেহলে হ'ব তোমালোকৰ গ্ৰিগৰ মেন্ডেল তাৰ পিছৰ কোশ্চেন কোষৰ শক্তি উৎপাদন কেন্দ্ৰ কি পাওয়ার হাউস অফ দি সেল কাক বলি জানা যায় তেনেহলে তোমালোকে মাইটোকন্ড্রিয়া টু শুদ্ধ आंसर ইয়াৰ পিছৰ কোশ্চেনটো হল দি হাইব্রিডাইজেশন অফ কার্বন ইন ইথেন C2H4 কার্বনৰ সংকৰণ কি আছিল ইথিনৰ কাৰ্বনৰ সংকৰণ হল তোমালোকৰ sp2 সংকৰণ ঠিক আছে ইয়াৰ পিছৰ কোশ্চেনটো momentum of inertia of a solid sphere of mass m and radius r about its diameter is m ভৰ আৰু r ব্যাসাৰ্ধৰ এটা কঠিন গোলকৰ ব্যাসাৰ ওপৰত জড়তাৰ মুহূৰ্ত কি এটো হ'ব তোমালোকৰ 2/5 mr স্কয়াৰ आंसर শুদ্ধ आंसरটো এটো হ'ব তোমালোকৰ ইয়াৰ পিছৰ কোশ্চন হুইচ অফ দি ফলোইং ইজ এন ইন্টেনসিভ প্ৰপাৰ্টি নিম্নলিখিত কোনটো তীব্ৰতা ধৰ্ম ঠিক আছে সো ইয়াৰে ভিতৰত তোমালোকৰ তীব্ৰ ধৰ্ম হ'ব ডেনসিটি ঘনত্বটো সবাতকৈ তীব্ৰ ধৰ্ম ইয়াৰ পিছৰ কোশ্চন দিয়া আছে যে হুইচ ইজ নট এ কলিগেটিভ প্ৰপাৰ্টি কোনটো আণবিক ধৰ্ম নহয় এটো শুদ্ধ आंसरটো হ'ব তোমালোকৰ ৰিফ্ৰেক্টিভ ইনডেক্স যেটো প্ৰতিহৰণাংক আছে হেতু তোমালোকৰ কোনো ধৰণৰ আণবিক ধৰ্ম হ'ব নোৱাৰে কিন্তু তোমালোকৰ অসমটিক প্ৰেছাৰ এলিভেশন ইন বিপি উৎকলন বিন্দু বৃদ্ধি আৰু ডিপ্ৰেছন ইন এফভি হিৰাক এটো তোমালোকৰ আণবিক ধৰ্ম হয় কিন্তু কলিগেটিভ প্ৰপাৰ্টি নহয় ইয়াৰ পিছৰ কোশ্চেন C6H5 CWH ৰ IUPAC নাম কি সো IUPAC নাম অফ C6H5 CWH সেটা তোমালোকে কেনেকৈ এটো জানি লবা যেহেতু তোমালোকৰ লাষ্টত কি দি আছে CWH মানে কি বেনজয়িক এসিড ঠিক আছে CWH মানে কি এসিড হয় কাৰ্বক্সিলিক এসিড কিন্তু কাৰ্বক্সিলিক এসিড বেনজিনৰ লগত বিক্ৰিয়া কৰে তেতিয়া তোমালোকৰ বেনজয়িক এসিড ফৰ্ম কৰে হেতু হ'ব তোমালোকৰ চাইলোৱা এটো কোশ্চেন নম্বৰ A2 শুদ্ধ आंसर যেটো তোমালোকৰ বেনজয়িক এসিড দিয়া আছে ইয়াৰ পিছৰ কোশ্চেন দি প্ৰসেস অফ ওয়াটাৰ মুভমেন্ট থ্ৰু এ প্লান্ট ইজ কল্ড উদ্ভিদৰে পানী চলাচল কৰা প্ৰক্ৰিয়া কি বুলি জনা যায় এটো হ'ব তোমালোকৰ বাষ্পমোচন ট্ৰান্সক্ৰিপশন বুলি জনা যায় ঠিক আছে তাৰ পিছত ইয়াৰ পিছৰ কোশ্চেন দি ষ্ট্ৰাকচাৰাল এণ্ড ফাংচনেল ইউনিট অফ লাইফ জীৱৰ গঠনমূলক আৰু কাৰ্যকৰী একক কি বুলি জনা যায় হেতু বহুতো ছাত্ৰছাত্ৰী ভুল ধাৰণা থাকিব যে কলা বুলি জনা যায় কিন্তু কলা নহয় এটো হ'ব তোমালোকৰ কোষ সেল ঠিক আছে আৰু এটা আছে তোমালোকৰ কলা এই দুটাৰ কোশ্চেনটো প্ৰায় সেমে হয় কিন্তু মানে অলপ বেলেগ হয় কিন্তু বহুতো ছাত্ৰছাত্ৰীৰ ভুল ধাৰণাত তেওঁলোকে কলাক কোষ বুলি দিয়ে আৰু কোষক সেল বুলি কেতিয়াবা দি দিয়ে आंसरটো মানে তোমালোকে আগতে কোশ্চেনটো পঢ়ি লবা ঠিক আছে কোশ্চেনটো পঢ়ি ভাল কৰি যদি তোমালোকৰ ফাংশনাল ইউনিট দিয়া থাকে ইউনিট থাকিলে তোমালোকৰ কোষ হ'ব সেল হ'ব আৰু যদি তোমালোকৰ কি দেখে বেলেগ কিবা দিয়া থাকে তেনেহলে তোমালোকৰ এটো টিস্যু হ'ব তাৰ পিছৰ কোশ্চেন দি প্ৰসেস অফ সেল ডিভিশন ইন অসমটিক সেলস দেহকেন্দ্ৰৰ বিভাজন প্ৰক্ৰিয়া কি তাৰ ভিতৰত তোমালোকৰ দুটা আছিল সেল ডিভিশন যেটো হল মাইটোসিস আৰু মিয়োসিস না তাৰ ভিতৰত ইয়াটো তোমালোকৰ যেটো দেহকোষৰ বিভাজন প্ৰক্ৰিয়া খুদিছে সেই কাৰণে তোমালোকৰ এটো হ'ব
মাইটোসিস আৰু মাইটোসিসৰ বিভাজনৰ ফলত কেইটা কোষ সৃষ্টি হয় দুটা ঠিক আছে এইটো মনত ৰাখিবা দুটা সৃষ্টি হয় সো সেইকাৰণে এইটো তোমালোকৰ মাইটোসিস হ'ব ইয়া হেকৰটো কোৱেশ্চন এইটো দিয়া আছে তোমালোকৰ হুইচ অফ দি ফলোইং ইজ এ সেক্স লিংক ডিজিজ নিম্নলিখিত কোনটো লিংগ সম্পৰ্কীয় ডিজিজ হয় তোমালোকৰ এইটো হ'ব লিংগ সম্পৰ্কীয় হলে তোমালোকৰ হিমোফিলিয়া টু কাৰেক্ট আনসাৰ আজ যদি দিয়ে তোমালোকৰ ভাইৰাছ সম্বন্ধীয় যদি দিয়ে তেনেহলে তোমালোকৰ এইটো হ'ব টিউবাৰকুলোসিস হ্যাঁ যদি তোমালোকৰ ডিজিজ সম্বন্ধীয় দিয়ে তোমালোকৰ ইনসুলিন সম্বন্ধীয় দিয়ে তেনেহলে তোমালোকৰ এইটো হ'ব তোমালোকৰ ডায়াবেটিস ঠিক আছে আৰু যদি তোমালোকৰ লিংগ সম্পৰ্কীয় দিয়ে তেনেহলে এইটো তোমালোকৰ হিমোফিলিয়া টু কাৰেক্ট আনসাৰ ঠিক আছে সো মৰমৰ সাথে সাথে অকল এইখিনি আছিল তোমালোকৰ 30টা কোৱেশ্চন সো তোমালোকে ভালদৰে মন দি পঢ়িবা আৰু যদি তোমালোকক নেক্সট ভিডিঅ যদি আৰু ফিজিক্স কেমিষ্ট্ৰি বায়োলজি পৰা কমন কোৱেশ্চন সমূহ লাগে ঠিক আছে উইথ আনসাৰ যদি লাগে তোমালোকে কমেন্ট সেকশনত জনাবা আমি তোমালোকক প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লোৱা কিয়নো আমি তোমালোকক ভালৰ পৰা ভাল কোৱেশ্চন সমূহ যেখিনি কোৱেশ্চন তোমালোকৰ 80-90% আহা চান্স আছে বেসিক কোৱেশ্চন সমূহ তোমালোকৰ কাৰণে ডাঙি ধৰিবলৈ ইটো চেনেলৰ জৰিয়তে চেষ্টা কৰিম সো তোমালোকে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখি দিয়া আৰু কমেন্ট কৰি জনাবা ভিডিঅটো কেনেকুৱা পালা আৰু কিমানখিনি স্কোৰ কৰিলা ইটো তোমালোকে কমেন্ট সেকশনত জনাবা সো আজিৰ কাৰণে মানে আছিল ধন্যবাদ কি